শকুনি মহাভাৰতৰ এনে এটা পাত্ৰ বা চৰিত্ৰ যাৰ অবিহনে মহাভাৰতৰ কাহিনী সম্পূৰ্ণ নহয়। মহাভাৰতত যিবোৰ কাহিনী সংঘটিত হৈছিল সেই সকলো কাহিনীৰ আঁৰত প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে শকুনি জড়িত। মহাভাৰতত শকুনিক এজন অতি চতুৰ তথা কপট চৰিত্ৰৰ ব্যক্তি হিচাপে দেখুওৱা হৈছে। শকুনিৰ জীৱনৰ এটাই উদ্দেশ্য আছিল, সেইটো হৈছে যিকোনো প্ৰকাৰে প্ৰিয় ভাগিন দুৰ্যোধনক হস্তিনাপুৰ ৰাজ্যৰ ৰজা পতা। প্ৰকৃতাৰ্থত ক'বলৈ গ'লে শকুনি দুৰ্যোধনৰ বাবে বহুত অধিক পৰিমাণে শুভ চিন্তক তথা শুভাকাংক্ষী আছিল। নিজৰ উদ্দেশ্য সিদ্ধি কৰিবলৈ গৈ অৱশেষত কুৰুক্ষেত্ৰ যুদ্ধৰ অষ্টাদশ দিনৰ যুদ্ধত সহদেৱৰ হাতত কৌৰৱৰ চতুৰ মামা শকুনিৰ মৃত্যু হৈছিল। কিন্তু বহু মানুহ তথা বহুতো লেখকে শকুনিক দুৰ্যোধনৰ শত্ৰু বুলি ক'বলৈ বিচাৰে। তেওঁলোকে ক'বলৈ বিচাৰে যে শকুনি আছিল কুৰুবংশৰ পৰম শত্ৰু আৰু কুৰুবংশ ধ্বংস কৰিবলৈকে শকুনিয়ে সকলো চক্ৰান্ত কৰি কৌৰৱ আৰু পাণ্ডৱৰ মাজত কুৰুক্ষেত্ৰ যুদ্ধ লগাইছিল। আজি মহাভাৰতৰ এই বিশেষ চৰিত্ৰ শকুনিৰ বিষয়ে কিছু কথা ক'বলৈ লৈছো। শকুনি আচলতে কোন আছিল? শকুনিৰ পিতৃ মাতৃ কোন আছিল? শকুনিয়ে কিয় সকলো সময়তে হস্তিনাপুৰ ৰাজ্যত থাকিছিল? শকুনি আচলতে দুৰ্যোধনৰ শত্ৰু আছিল নে শুভাকাংক্ষী আছিল? আহকচোন আজি শকুনিৰ বিষয়ে এই কথাবোৰ জানো। শকুনি আছিল গান্ধাৰ ৰাজ্যৰ ৰজা সুবলৰ পুত্ৰ। প্ৰাচীন গান্ধাৰ ৰাজ্য বৰ্তমানৰ আফগানিস্তান অঞ্চলত অৱস্থিত আছিল। ৰজা সুবলৰ 100 পুত্ৰ আৰু গান্ধাৰী নামৰ এগৰাকী কন্যা আছিল। শকুনি আছিল গান্ধাৰীৰ ভাতৃ, গতিকে শকুনি আছিল দুৰ্যোধনৰ মামা। শকুনিৰ পত্নীৰ নাম আছিল আৰচী। শকুনিৰ উলুক, বৃকাসুৰ আৰু বিপ্ৰচিতি নামৰ 3জন পুত্ৰ আছিল। শকুনিৰ কপটতা তথা কু অভিসন্ধিৰ বিষয়ে আমি সকলোৱে জানো। মহাভাৰতৰ কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হোৱাৰ মূল কাৰক আছিল শকুনি। দুৰ্যোধন এনেও কলিৰ অৱতাৰ আছিল, তাতে আকৌ সদায় শকুনিৰ পৰা কপট বুদ্ধিৰ শিক্ষা পাইছিল। কোৱা হয় যে শকুনি আছিল দ্বাপৰ নামৰ এজন দৈত্যৰ অৱতাৰ। দ্বাপৰ আছিল দ্বাপৰ যুগৰ অধিকাৰী। গতিকে এনে এজন শকুনিৰ সংগ লাভ কৰা দুৰ্যোধনৰ পৰা ভাল কিবা এটা আশা নকৰাই উচিত। শকুনিয়ে প্ৰায় গোটেই জীৱন হস্তিনাপুৰতে অতিবাহিত কৰিছিল। কিন্তু শকুনিয়েনো গোটেই জীৱন হস্তিনাপুৰত কিয় থাকিছিল? আহকচোন সেই কথা জানি লওঁ। কথা অনুসৰি গান্ধাৰৰ ৰাজকুমাৰী গান্ধাৰী ৰূপে গুণে তুলনাহীন আছিল। এই কথা জানিব পাৰি পিতামহ ভীষ্মই ৰাজকুমাৰ ধৃতৰাষ্ট্ৰৰ বিবাহৰ বাবে ৰাজকুমাৰী গান্ধাৰীক বিচাৰি গৈছিল। সেই সময়ত কুৰু বংশ তথা ভীষ্মৰ পৰাক্ৰমৰ কথা সকলোৱে জানে। সেয়েহে ভীষ্মই বিচাৰি যোৱাত ধৃতৰাষ্ট্ৰ জন্মান্ধ বুলি জানিও মহান পৰাক্ৰমী যোদ্ধা ভীষ্ম তথা শক্তিশালী হস্তিনাপুৰ ৰাজ্যৰ শক্তিৰ আগত নতমস্তক হৈ ৰজা সুবলে ধৃতৰাষ্ট্ৰৰ লগত গান্ধাৰীৰ বিবাহ দিছিল। কিন্তু গান্ধাৰীৰ ভাতৃ শকুনিয়ে এই বিবাহ
স্বীকাৰ কৰি ল'ব পৰা নাছিল, কিয়নো শকুনিয়ে জানিছিল যে জন্মান্ধ হোৱা হেতুকে ধৃতৰাষ্ট্ৰ কোনোদিনে হস্তিনাপুৰৰ ৰজা হ'ব নোৱাৰিব। অথচ কুৰু বংশ তথা পিতামহ ভীষ্মৰ বিৰোধিতা কৰিবলৈও শকুনিৰ সামৰ্থ্য নাই। শকুনিৰ অনিচ্ছা সত্ত্বেও অন্ধ ৰাজকুমাৰ ধৃতৰাষ্ট্ৰৰ লগত গান্ধাৰীৰ বিবাহ সম্পন্ন হৈছিল। সেয়েহে প্ৰচণ্ড ক্ৰোধত শকুনি মনে মনে জ্বলি উঠিছিল। গতিকে শকুনিয়ে এই সিদ্ধান্ত লৈছিল যে ভনীয়েক গান্ধাৰীৰ স্বামী ধৃতৰাষ্ট্ৰৰ ৰজা নহলেও গান্ধাৰীৰ পুত্ৰকে হস্তিনাপুৰৰ ৰজা পাতিব। এই উদ্দেশ্য সিদ্ধিৰ বাবেই শকুনিয়ে ভনীয়েক গান্ধাৰীৰ বিবাহৰ পাছত গান্ধাৰীৰ লগতে হস্তিনাপুৰলৈ আহিছিল আৰু প্ৰায় গোটেই জীৱন হস্তিনাপুৰত বাস কৰিছিল। নিজৰ পৰিকল্পনাক বাস্তৱায়িত কৰাৰ উদ্দেশ্যৰে শকুনিয়ে হস্তিনাপুৰতে থাকি কূটনীতি তথা কথাৰ মায়াজালেৰে ধৃতৰাষ্ট্ৰৰ প্ৰিয় হৈ পৰিছিল। শকুনিয়ে চলাহী কথাৰে ৰজা ধৃতৰাষ্ট্ৰ আৰু দুৰ্যোধনক এনেদৰে বশ কৰিছিল যে পাছত শকুনিৰ কথামতেই দুয়ো সকলো কাৰ্য কৰি যাব ধৰিছিল। শকুনিয়ে দুৰ্যোধনক সৰুৰে পৰাই এনে কথা শিকাবলৈ ধৰিছিল যে দুৰ্যোধনে পাণ্ডৱসকলক ঘোৰ শত্ৰু জ্ঞান কৰিবলৈ লৈছিল। সেয়েহে শকুনিৰ পৰামৰ্শ মানি সৰুকালতে দুৰ্যোধনে ভীমক বিষ খুৱাই মাৰিবলৈ চেষ্টা কৰিছিল, কিন্তু সেই বিষ খায়ো ভীমৰ মৃত্যু নহল। তাৰ পাছত যুধিষ্ঠিৰক যুৱৰাজ ঘোষণা কৰাৰ পাছত শকুনিৰ পৰামৰ্শতে বাৰণাবতৰ জতুগৃহলৈ পঠাই দুৰ্যোধনে পাণ্ডৱসকলক জুইত জ্বলাই মাৰিবলৈ চেষ্টা কৰিছিল, কিন্তু জতুগৃহৰ অগ্নিৰ পৰা পাণ্ডৱসকল ৰক্ষা পৰিছিল। তাৰ পাছত শকুনিৰ পৰামৰ্শতে হস্তিনাপুৰ ৰাজ্য ভাগ কৰি পাণ্ডৱসকলক খাণ্ডৱপ্ৰস্থ নামৰ ভূমিখণ্ড প্ৰদান কৰা হৈছিল। তেতিয়া পাণ্ডৱসকলে ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদ তথা নিজৰ পৰিশ্ৰমৰ ফলত খাণ্ডৱপ্ৰস্থত ইন্দ্ৰপ্ৰস্থ নগৰী নিৰ্মাণ কৰিছিল। আৰু সেই ইন্দ্ৰপ্ৰস্থত যেতিয়া যুধিষ্ঠিৰে ৰাজহুয় যজ্ঞ অনুষ্ঠিত কৰিছিল, তেতিয়া ইন্দ্ৰপ্ৰস্থলৈ গৈ দুৰ্যোধন অপমানিত হৈছিল। অপমানৰ প্ৰতিশোধ ল'বলৈ শকুনিয়ে দুৰ্যোধনক পাশা খেল আয়োজন কৰিবলৈ পৰামৰ্শ দিছিল। শকুনিৰ পৰামৰ্শ মতে ধৃতৰাষ্ট্ৰই যুধিষ্ঠিৰক পাশা খেললৈ আমন্ত্ৰণ জনাইছিল। ধৃতৰাষ্ট্ৰৰ আজ্ঞা অনুসৰি হস্তিনাপুৰৰ ৰাজসভাত কৌৰৱ আৰু পাণ্ডৱৰ মাজত পাশা খেল অনুষ্ঠিত হৈছিল। দুৰ্যোধনৰ হৈ শকুনিয়ে যুধিষ্ঠিৰৰ লগত পাশা খেল খেলিছিল। যুধিষ্ঠিৰে মাজতে পাশা খেল এৰিব বিচাৰিছিল, কিন্তু কপটী শকুনিয়ে এনে বাক্যবান চলাইছিল যে অৱশেষত যুধিষ্ঠিৰে পাশা খেলত নিজৰ লগতে ভাতৃসকল তথা পত্নী দ্ৰৌপদীকো হাৰিছিল। অৱশেষত কুৰুৰ ৰাজসভাত দ্ৰৌপদীৰ বস্ত্ৰহৰণ কৰিবলৈ গৈ কুৰুক্ষেত্ৰ যুদ্ধৰ বীজ ৰোপণ হৈছিল। এনেদৰে শকুনিয়ে দুৰ্যোধনক সম্পূৰ্ণৰূপে অধৰ্মৰ পথলৈ লৈ গৈছিল, কিন্তু শকুনিয়ে যিবোৰ চক্ৰান্ত কৰিছিল শকুনিয়ে সেইবোৰ অধৰ্ম বুলি ভবা নাছিল। শকুনিয়ে ভাবিছিল যে চলে বলে কৌশলে যিকোনো প্ৰকাৰে সিংহাসন দখল কৰি লোৱাটোৱেই প্ৰথম কৰ্তব্য। সিংহাসন যাৰ শক্তি তাৰ, আৰু শক্তিশালীসকলৰ সকলো কৰ্ম শুদ্ধ। কিন্তু শকুনিয়ে নাভাবিলেও শকুনিয়ে কৰা চক্ৰান্ত তথা কৰ্মবোৰ অধৰ্ম আছিল, আৰু অধৰ্মীসকলৰ বিনাশ নিশ্চিত।
গতিকে শকুনিৰ ইচ্ছা বা অনিচ্ছাতে হলেও কুৰুবংশ ধ্বংস হবলৈ কুৰুক্ষেত্ৰ যুদ্ধৰ সূচনা হৈছিল। সেই মহাবিনাশক কুৰুক্ষেত্ৰ যুদ্ধত শকুনিয়ে প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰিছিল। পিতামহ ভীষ্ম তথা গুৰু দ্ৰোণাচাৰ্যৰ নেতৃত্বত কৌৰৱসকলে কুৰুক্ষেত্ৰ যুদ্ধত জয়লাভ কৰিবলৈ সক্ষম হ'ব বুলি শকুনিয়ে ভাবিছিল। কিন্তু ভূমিভাৰ হৰণৰ উদ্দেশ্যে মৰ্ত্যলোকত মনুষ্য ৰূপে জন্ম লোৱা ভগৱান শ্ৰীকৃষ্ণৰ কৃপাত কুৰুক্ষেত্ৰ যুদ্ধত পাণ্ডৱসকল বিজয়ী হৈছিল। আনহাতে পিতামহ ভীষ্ম তথা গুৰু দ্ৰোণাচাৰ্যৰ লগতে দুৰ্যোধন সহিতে সমস্ত কৌৰৱ ভাতৃৰ বিনাশ হৈছিল। দুৰ্যোধনক ৰজা পাতিবলৈ গৈ কপট চক্ৰান্ত কৰি শকুনি নিজে সেই সকলো পাপ কৰ্মৰ মূল হৈ পৰিছিল। গতিকে কুৰুক্ষেত্ৰ যুদ্ধত সহদেৱৰ হাতত অষ্টাদশ দিনৰ যুদ্ধত শকুনিৰ মৃত্যু হৈছিল। প্ৰিয় ভাগিন দুৰ্যোধনক হস্তিনাপুৰ ৰাজ্যৰ ৰাজসিংহাসনত বহুওৱাৰ শকুনিৰ আশা পূৰ্ণ নহল। কিছুমান মানুহে ভাবে যে শকুনিয়ে কুৰুবংশ ধ্বংস কৰিবলৈ চক্ৰান্ত কৰিছিল, কিন্তু প্ৰকৃততে সেইটো শুদ্ধ নহয়। শকুনিয়ে কোনোদিনে দুৰ্যোধনৰ অহিত চিন্তা কৰা নাছিল। যদিহে মানুহে ভবাৰ দৰে শকুনিয়ে সঁচাকৈয়ে কুৰু বংশ ধ্বংস কৰিবলৈকে চক্ৰান্ত কৰি কুৰুক্ষেত্ৰ যুদ্ধ লগাইছিল, তেন্তে কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হোৱাৰ লগে লগে এজন কপটী তথা চক্ৰান্তকাৰী ব্যক্তি হিচাপে শকুনিয়ে যিকোনো প্ৰকাৰে যুদ্ধৰ পৰা আঁতৰি থাকিলহেঁতেন আৰু যুদ্ধত প্ৰাণ আহুতি নিদিলেহেঁতেন। কিন্তু শকুনিয়ে যিকোনো প্ৰকাৰে পাণ্ডৱক পৰাজিত কৰি দুৰ্যোধনক হস্তিনাপুৰ ৰাজ্যৰ ৰজা পাতিবলৈ চেষ্টা কৰিছিল। ইয়াৰ বাহিৰে শকুনিৰ কোনো ধৰণৰ অন্য মনোভাৱ নাছিল। বান্ধৱসকল, আজি আপোনালোকে শকুনি দুৰ্যোধনৰ শত্ৰু আছিল নে শুভাকাংক্ষী আছিল সেই কথা নিশ্চয় বুজিব পাৰিলে। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে তথা আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ সামৰিছো। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।